পাইমিনি যদি তেখেতৰ নাম বা তাইৰ নাম বা তেওঁৰ নাম যদি কাট অফ লিষ্টত নাহে তেনেহ'লে ভাবি চাওক সেই ল'ৰাটোৰ বা ছোৱালীটোৰ মানসিকতা বা কিমান মানসিকতাত ভুগিব পাৰে দেই। অসম পুলিচ অকল মানুহ মানে কিছুমানৰ কাৰণে অকল জীৱিকাৰ উপায় নহয়, এইটো সপোন। এই পোচাকযোৰ সকলোৱে মানে সেই জীৱনশৈলী বহুত আছে, হয়তো কিছুমানে হাজিৰা কৰি খাব পাৰে বা কোম্পানীটো কৰিব পাৰে, কিন্তু এইটো সপোন, যিটো সপোনৰ কাৰণে দিনে নিশাই মানে একাকাৰ কৰি ময়ো কষ্ট কৰিছিলোঁ। কিন্তু যোৱাকালি যিটো মানে পৰিস্থিতিয়ে দেখা মানে সঁচাই কৈছোঁ, আৰু এবাৰ মানে কষ্ট কৰিবলৈ মন নাযায়, কিন্তু কি কৰিবা, কষ্ট কৰিব লাগিব, আশা এৰিব নোৱাৰি। কিন্তু এনেকুৱা এটা যেন পৰিস্থিতি উৎপন্ন হ'ব যে ইমান হাই কাটআপ যাব বুলি অলপো ভবা নাছিলোঁ। আৰু যিহেতু 34 বা 33, 32, 30 সেই নাম্বাৰটো এনেই নহয়, যোনে ফিল্ডত নামি চায় সেই মানুহজনে গম পায় ইমান নাম্বাৰ পোৱাটো সহজ নহয়। দৌৰ যিটো মানে লোকে ভাবে যে হয় পায়, এই দৌৰাটো ইমান সহজ নহয়, মানুহৰ মাংসৰ পেশীবিলাক মানে সেইবিলাক নকওঁ আৰু বহুত কষ্ট পাইছোঁ। এইটো আমাক জাষ্টিচ লাগে, উই ৱান্ট জাষ্টিচ। আমি এইটো অসম চৰকাৰে বা আমাৰ নতুনকৈ যি DGP আহিছে, DGP ছাৰ হৰমিত সিং, তেখেতক আমি বহুত অনুৰোধ কৰিছোঁ যাতে ছেকেণ্ড লিষ্ট আহিব লাগে আছাম পুলিচৰ বাবে। বহুত ল'ৰা ছোৱালীয়ে, শিক্ষাৰ্থীয়ে বা বহুত কেণ্ডিডেটে এইটো বহুত কষ্ট পাইছে, আৰু এনেকুৱা এটা যে পৰিস্থিতি উৎপন্ন হ'ব বুলি আমি অলপো ভবা নাছিলোঁ। বহুত কষ্ট লাগে, কিন্তু কি কৰিবা, এনেকুৱাই হ'ল। 12 মাৰ্চত আমি গম পালোঁ, আৰু এতিয়া অলপ কষ্ট লাগিছে মানে কি আৰু, ইমান কষ্ট কৰাৰ পাছত দিন ৰাতি নাইকিয়াকৈ কষ্ট কৰাৰ পাছত এনেকুৱা এটা যে পৰিস্থিতি হ'ব বুলি সপোনতো ভবা নাছিলোঁ। কিন্তু 12 মাৰ্চে যেন গোটেই মানে ঘাৰ নোমবিলাক থিয় হৈ গৈছে। মানে কি কৰিবা, উপায় নাই। তথাপিও মনত এটা আশা আছে হোৱাৰ, কষ্ট কৰি যাব লাগিব। হয়তো এইটো কেনেকুৱা এটা পৰিস্থিতি ল'ব গম নাপাওঁ, কিন্তু আমাৰ মানে অকল মোৰ নহয়, সকলো কেণ্ডিডেটৰ এইটোৱে যে এটা লক্ষ্য যে এই বস্তুটোৰ ওপৰত চৰকাৰে পুনৰ কিবা কৰিব লাগে। এইটোৱে মোৰ ক'বলগীয়া, সেইটোৱে। আৰু বহুত ক'বলগীয়া আছে, কিন্তু নকওঁ আৰু, মানে ক'বলৈ ভাষা নাই।